এই বিশেষ সাংগঠনিক সভাৰ আয়োজন কৰা হৈছিল। আমাৰ এই সভাত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি, উপসভাপতি, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সভাপতি, লগতে মই ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি, আমি আটাইবিলাক আহি আজি কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰোঁ। আমাৰ এই বৃহত্তৰ অঞ্চলত গড়েশ্বৰৰ পৰা আৰম্ভ কৰি বাঙালীপাৰালৈকে এই বৃহত্তৰ অঞ্চলত আমি দেখা পাই আছোঁ যে বাংলাদেশী মুছলমানসকলে বিভিন্ন ধৰণৰ বেপাৰ, কাম কাজ, মিস্ত্ৰী লেবাৰ হৈ আহি সোমাই এই অঞ্চলবিলাকতো বাংলাদেশী মুছলমানে নিজৰ দপদপনি আৰম্ভণি কৰিব ওলাইছে। বিভিন্ন কাৰ্যত আমি তেওঁলোকক এইবিলাক ক্ষেত্ৰত আমি দেখা পাইছোঁ। গতিকে আমি হিন্দুসকলৰ মাজত এক জাগৰণ আনি সম্পূৰ্ণ এই অঞ্চলটোক যাতে আমি বাংলাদেশী মুছলমানৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা আৰম্ভ কৰিছোঁ। বিভিন্ন সময়ত আমি য'তে হিন্দুৰ বিপদ হৈছে তাতে আমি ৰাষ্ট্ৰীয় বজৰং দল থিয় হৈছোঁ। আমি কোনো কাৰণত মুছলমানৰ লগত আমি কম্প্ৰমাইজ কৰা নাই। এই লাভ জেহাদৰ ঘটনা হওক, এয়া লেণ্ড জেহাদৰ ঘটনা হওক, এয়া মুছলমানৰ দ্বাৰা হোৱা হত্যা, ধৰ্ষণ, চুৰি, ডকাইত আদি যিকোনো ক্ষেত্ৰতে যে বাংলাদেশী মুছলমানৰ দ্বাৰা যি ক্ষেত্ৰত আমি হিন্দুসকলৰ ওপৰত অত্যাচাৰ নিৰ্যাতন আমি দেখা পাইছোঁ, যে অপৰাধবিলাক কাম বাংলাদেশী মুছলমানে কৰি আছে, এই ক্ষেত্ৰত আমি ৰাষ্ট্ৰীয় বজৰং দলে সজোৰে প্ৰতিবাদ কৰি আছোঁ। আৰু যিসকল অপৰাধী আছে, অপৰাধীসকলক শাস্তি বিহাৰ ব্যৱস্থা আমি কৰি আছোঁ। ৰাষ্ট্ৰীয় এইটো যে যোৱা সপ্তাহত যিটো সোণাপুৰত যে বাংলাদেশী মুছলমানে যে অবৈধ ট্ৰাইবেল বেল্টত যে অবৈধ কব্জা কৰি আছিল, অবৈধ বেদখল কৰি আছিল, এই ক্ষেত্ৰত অসম চৰকাৰৰ দ্বাৰা যে উচ্ছেদ অভিযান চলিল, এই উচ্ছেদ অভিযানৰ সময়ত বাংলাদেশী মুছলমানৰ দ্বাৰা অসম আৰক্ষীৰ ওপৰত যি আক্ৰমণ হ'ল, এক ভয়ংকৰ আক্ৰমণ তেওঁলোকে অসম আৰক্ষীৰ ওপৰত কৰিছে, য'ত কেইবাজনো আৰক্ষী বিষয়াকে ধৰি কনিষ্টবল আহত হ'ব লগা হৈছে। এই ঘটনাক আমি ৰাষ্ট্ৰীয় বজৰং দলে ইতিমধ্যে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই ঘটনাৰ লগত যিসকল জড়িত আছিল সেইসকলক উচিত শাস্তি দিয়াৰ কাৰণে আমি অসম চৰকাৰক ইতিমধ্যে দাবী জনাইছোঁ। আৰু কথা হ'ল যে এই ঘটনাত যে বাংলাদেশী মুছলমানৰ ওপৰত যে উচ্ছেদ অভিযান চলিল, এই উচ্ছেদ অভিযানৰ সময়ত যি ঘটনা তাত ঘটিল, তাত আৰক্ষী প্ৰশাসনৰ ওপৰত যি অত্যাচাৰ নিৰ্যাতন হ'ল, আৰক্ষীক যি আক্ৰমণ কৰিলে, এই ঘটনাৰ বিৰুদ্ধে কোনো ধৰণৰ মাত নামাতি BTC বাংলাদেশী মুছলমানৰ যে পাবত গজা সংগঠন AB আমছুৰ সভাপতি যে পাগল কুকুৰ এজন টাইছন হুছেইন, এই টাইছন হুছেইনে এই আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে তেওঁ কৰা নাই, আক্ৰমণৰ প্ৰতিবাদ তেওঁ কৰা নাই। প্ৰতিবাদ তেওঁ কৰিছে যে আমাৰ বাংলাদেশী মুছলমানসকলক তাৰ উচ্ছেদ কৰা হ'ল। যিসকল বাংলাদেশী মুছলমানক উচ্ছেদ কৰা হ'ল সেইসকল আমাৰ প্ৰকৃত মুছলমান ভাই, তেওঁলোকক অসমৰ খিলঞ্জীয়া। তো এই ধৰণৰ যি কাম তেওঁ কৰিছে, এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত যে বাংলাদেশী মুছলমানৰ হকে মাত নামাতাৰ কাৰণে আমি টাইছন